যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস পতা হয়। সেইবাবে সকলো স্কুলৰ ল'ৰা ছোৱালীক নিমন্ত্ৰণ জনোৱা হয় আৰু তাতে এতিয়া পেৰেণ্টছে দেখিছে নহয় থ'বলৈ আহিছে সকলো। আৰু এয়া বহুত সোনকালে বৰষুণো দিলে এইটো সময়তে, বহুত কষ্টও হৈছে আহোঁতে, খুব গৰমো। আমি এতিয়া বৰ্তমান সোমাইছোঁহি যোৰহাট জিলাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত। এয়া পেণ্ডেল দি থোৱা আছে, তাত আমি সোমাইছোঁহি আৰু। ভালে আমি মেইন মানুহ একদম আগফালৰ পৰা আহিছোঁ। বহুত চিফ গেষ্ট। এয়া দেখিছে নহয় মাকে যে ফোনিয়াই আছে, খুব চাগে লৰালৰি হ'ল দেই। হয়ো পেৰেণ্টছবিলাকৰ মানে সকলোৰে দিগদাৰ হয় ৰাতিপুৱা সময়খিনিত, সকলো কিছুমান এতিয়া ডিউটিটো যাবলগীয়া হয়, সেইবাবে লৰালৰি হয় কাৰণে ইয়াতে উলিয়াই দিছেহি। এয়া আহি আছে আৰু এইজন এজন চিকিৎসক যোৰহাট মেডিকেল কলেজৰ ডক্টৰ আনন্দিত আছা। তেওঁ বহুত ভাল হয়, মানুহজনক কথা বতৰা পাতি থাকোঁতে শুনা পাই আছিলোঁ, ভাল লাগিলে তেওঁৰ কথা কিছুমান। চিকিৎসক এজন ভগৱান সদৃশ, সেইবাবে দেখিছে নহয় ইমান ধুনীয়াকৈ ল'ৰাজন মোৰ মানে ঘূৰালে ৰ'দত থকাৰ কাৰণে। এয়া দেখিলে নহয় ভাল লাগিলে, এইবিলাক দেখিলে আমাৰ আৰু ভাল লাগে মানে। এনেকুৱা সহানুভূতিতা দেখিলে আৰু ভাল লাগে। সেইবাবে মই ভাবিলোঁ অকণমান ভিডিঅ' অকণমানকে কৰি ৰাখোঁ, এনেকুৱা ভাল কামবিলাক যেন সকলোৱে দেখা পায়, সেই বুলিহে ভিডিঅ'টো কৰি ৰাখিলোঁ দেই। কোনোবাৰ যদি কাৰোবাৰ অসুবিধা হৈছে ছাত্ৰ ছাত্ৰীৰ আমাৰ গৰমত ল'ৰা ছোৱালীবিলাক যেতিয়া মানে ঢলি পৰিলে, সেইকাৰণে ভয়ো লাগিলে, ক'তনো আছে কি কথা বিচাৰি বিচাৰি চালোগৈ। এহেঁতি গোটেইকেইটা মানে আছে, ঠিকেই আছে, লগৰ ফ্ৰেণ্ডবিলাকৰ লগত গোটেইকেইটাকে মই অকণমান ফটো অলপ মানে ধৰি ৰাখিলোঁ তাহাঁতৰ। এয়া ইমান ধুনীয়া ধুনীয়া মিলাই মিলাই পিন্ধি আহিছে, ৰঙা, সেউজীয়া, বগা। এয়া টিচাৰসকল ইমান ধুনীয়াকৈ লগত ৰখি আছে। মায়ে কৈ আছে সেইকাৰণে ফটোকে মাৰি নিছোঁ, দেখিলোঁ বুলি কৈ দিম। মায়ে সুধিছিলে মোৰ ল'ৰাৰ লগৰ মই দেউতাকৰ লগত গৈ আছে, মই অকণমান জোকান চাব দেই। চাই দিয়া আকৌ অকণমানকৈ দি দিম আৰু ব্লগ ছোৱালীজনী, তেতিয়া পাছত আৰু চাব পাৰিম। সৰুতে এনেকৈয়ে আছিলে দেই।
17 নম্বৰত পাইছোঁ দেই আমি এয়া ফেমিলি এই ফটো লৈ থৈছোঁ আকৌ মানুহবিলাক কেতিয়াবা যদি চিনি নাপাওঁ বুলি ক'বলৈ হয় মানুহবিলাকক একদম আৰু দেখাই দিম এয়া আমি স্বাগতম জনাই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ পতাকা উত্তোলন শ্বহীদ তৰ্পণ আৰু মাল্যাৰ্পণ স্থলীলৈ